বিধায়ক উত্থাপন কৰা হৈছিলে নাৰী আৰক্ষণ যিখন বিল আছিলে সেইখন আমাৰ 33% ৰিজাৰ্ভেশ্যনৰ সেইখন আমাৰ যিটো ইণ্ডি এলায়েন্স আছে তেওঁলোকে আৰু কংগ্ৰেছে এই বিলখন আমাক হ'বলৈ নিদিলে তেখেতসকলে প্ৰত্যাখ্যান কৰিছে আৰু তাৰ বাবে আজি আমাৰ সমূহ শোণিতপুৰৰ সচেতন মহিলাসকল বিভিন্ন দল সংগঠনৰ মহিলাসকল ওলাই আহিছে কাৰণ আমি সকলোৱে কাৰণ দেখিছোঁ যে কংগ্ৰেছে কি ধৰণৰ আমাক ৰাজনৈতিকভাৱে আগবাঢ়ি যোৱা তেখেতসকলে বাধা প্ৰদান কৰিছে আজি মহিলাসকলে প্ৰতিটো কামতে দক্ষ প্ৰতিটো কামতে পাৰ্গত গতিকে নিজৰ যোগ্যতাৰ দক্ষতাৰ ভিত্তিতে হওক তেওঁলোকে আমাক প্ৰত্যাখ্যান কৰিছে যে 33% যি ৰিজাৰ্ভেশ্যন আছিলে মহিলাৰ কাৰণে সেইটো তেওঁলোকে হ'বলৈ দিয়া নাই গতিকে তাৰ কাৰণে আমি সকলোৱে ধিক্কাৰ জনাইছোঁ সকলো মহিলা আজি আমি একেলগে ওলাই আহিছোঁ বিভিন্ন দল সংগঠনৰ মহিলা আছে ইয়াতে গতিকে সকলোবোৰ ওলাই আহি আমি তেওঁলোকৰ যি ইণ্ডি এলায়েন্স আছে তাৰ লগতে কংগ্ৰেছৰ সকলো তেওঁলোকৰ যি মিত্ৰ দল আছে সকলোকে আমি ধিক্কাৰ জনাই আজি এই ধৰণৰ আমি সমদল ইয়াতে তেওঁলোকৰ যি আক্ৰোশমূলক নীতি সেই নীতি সকলোৱে দেখিছে সমগ্ৰ ভাৰতবাসীয়ে দেখিছে সমগ্ৰ ভাৰতবাসীৰ মহিলাসকলে দেখিছে নাৰীসকলে দেখিছে আৰু উপলব্ধি কৰিছে তেওঁলোকৰ যি আক্ৰোশমূলক নীতি তাৰ বাবে আজি আমি এই ধৰণৰ মহিলা যি এটা সমদল আমি সমদল ইয়াতে অনুষ্ঠিত কৰিছোঁ